দীপৰ বিলৰ ৰেল ক্ৰছিঙৰ সমীপৰ দেও চোতালত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। প্লাষ্টিকৰ সামগ্ৰী মজুত ৰখা ৱেৰ হাউচত সংঘটিত হৈছে অগ্নিকাণ্ড। কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হৈছে। জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে অঞ্চলটো আৰু অগ্নিনিৰ্বাপক বাহিনীৰ 9খনকৈ বাহনে নিৰ্বাপন কৰে। আমি দেখুৱাই আছোঁ কিদৰে জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে। দীপৰ বিলৰ ৰেল ক্ৰছিঙৰ সমীপত এই দেও চোতালত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। প্লাষ্টিকৰ সামগ্ৰী মজুত ৰখা ৱেৰ হাউচত সংঘটিত হৈছে অগ্নিকাণ্ড আৰু কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ইতিমধ্যে ভস্মীভূত হৈছে। জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে অঞ্চলটো। অগ্নিনিৰ্বাপক বাহিনীৰ 9খনকৈ বাহনে নিৰ্বাপন কৰে। আমি দেখুৱাই আছোঁ দৃশ্যাংশ কিদৰে জুইৰ ধোঁৱাই ডাৱৰ আকাশ চুমি ধৰিবলৈ উদ্যত হৈ পৰিছে সেই জুই আৰু দীপৰ বিলৰ দেওচোলাত ভয়ংকৰ এই অগ্নিকাণ্ড সূত্ৰপাত হৈছে। প্লাষ্টিকৰ সামগ্ৰী মজুত ৰখা স্থানত এই অগ্নিকাণ্ড সংঘটিত হৈছে। আৰু এই বিষয়ে আমি অধিক জানিবলৈ সংযুক্ত হৈছোঁ ফুল লাইনত আমাৰ জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতাৰ সৈতে। ধৰ্মেন্দ্ৰ কলিতা, পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ গৈছোঁ। হয় চাওক, এই মুহূৰ্তত ক'ব লাগিব যে নিশাৰ ভাগত আচলতে এটা গুদামত দপদপকৈ লাগিছিলে এই জুই। বৰ্তমানো জুইৰ কোনো কাৰণ কেনেদৰে লাগিলে আচলতে সেই কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই, কিয়নো ওচৰতে থকা যি দুখন গাঁও আছে তেওঁলোক যথেষ্ট আতংকিত হৈছিলে। এটা যথেষ্ট ডাঙৰ গুদাম আচলতে কোনে কেনেদৰে আচলতে এই গুদামটোত জুই লগাই দিছে বা কেনেকৈ এই জুই লাগিছে এই বৰ্তমান তাৰ কাৰণ জানিব পৰা হোৱা নাই। 9খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে সেই জুই নিৰ্বাপিত কৰিছিলে আৰু এই গাঁও দুখনৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি হৈছিলে। আৰু এয়া হৈছে সেয়া নিউজ লাইভৰ দৰ্শকসকলে দেখি থকা টিভি স্ক্ৰীণত যি লেলিহান শিখাই যেনেকৈ আৱৰি ধৰিছিলে সেয়া হৈছে দীপৰ বিলৰ দুখনকৈ গাঁও আছিলে। তাত সেই গাঁও দুখনৰ নাম হৈছে দেওচোতাল আৰু মাঘুৱাপাৰা। এই গাঁও দুখনৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি হৈছিলে, যাৰ ফলতে আচলতে যি গুদামটোৰ কথা কোৱা হৈছে এই গুদামটোত আচলতে প্লাষ্টিকৰ কিছু সামগ্ৰী মজুত কৰি ৰখা হৈছিলে আৰু যাৰ ফলত আচলতে নিশাৰ ভাগত হঠাৎ তাত এই গুদামটোৰ ভিতৰত জুই লাগি ধৰে। আৰু জুই লাগি ধৰাৰ ফলতে কিন্তু দেখিবলৈ পোৱা গৈছে এটা বৃহৎ অঞ্চল সেই জুইয়ে আৱৰি ধৰিছিলে। পৰৱৰ্তী সময়ত গড়চুক আৰক্ষীৰ সহযোগত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে আহি সেই জুই নিৰ্বাপিত কৰে। কিন্তু বৰ্তমানো ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি আছে, যিহেতু এটা যথেষ্ট ডাঙৰ ঘটনা। আৰু এই যি জুইৰ কথা কোৱা হৈছে এই যিটো গুদাম আছিলে সেই গুদামটোত প্লাষ্টিকৰ কিছু সামগ্ৰী মজুত ৰাখিছিলে। এটা প্ৰকাণ্ড গুদাম আছিলে আচলতে, আৰু বৰ্তমান সেই গুদামটোৰ ওচৰত আৰক্ষীয়ে বৰ্তমানত তদন্ত চলাই আছে। কেনেদৰে আচলতে এই জুই লাগিছিলে বা কোনে লগাইছিলে, এনে চৰ্ট চাৰ্কিটৰ ফলত হৈছিলে, বৰ্তমানো তাৰ কাৰণ জানিব পৰা হোৱা নাই। আৰু বৰ্তমান ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰশাসনে কিবা সহায় সহযোগিতা আগবঢ়াইছে নেকি ধৰ্মেন্দ্ৰ? হয় চাওক, এই মুহূৰ্তত ক'বলৈ ক্ষয়ক্ষতিৰ পৰিমাণ যদি কোৱা যায় এতিয়াও তাৰ যিটো কৰ্তৃপক্ষ আছে তেওঁলোকে ইতিমধ্যে যোগাযোগ কৰিছে যে ক্ষয়ক্ষতিৰ পৰিমাণটো ক'ব নোৱাৰে। যথেষ্ট সামগ্ৰী আছিলে সেই গুদামটোৰ ভিতৰত, যেনেকুৱা প্লাষ্টিকৰ চেয়াৰেই হওক নতুবা আপোনাৰ ট্ৰলি বেগ এনেকুৱা ধৰণৰ কিছু বস্তু সামগ্ৰী মজুত আছিলে। যিহেতু এটা ডাঙৰ গুদাম আছিলে তাৰ বৰ্তমান ক্ষয়ক্ষতিৰ পৰিমাণটো এতিয়াও ক'ব পৰা হোৱা নাই। কিন্তু আৰক্ষীৰ ওচৰত তেওঁলোকৰ যিসমূহ কৰ্তৃপক্ষ আছে তেওঁলোকে ইতিমধ্যে যোগাযোগ কৰিছে আৰু ইয়াৰ তদন্তৰ পিছতে গোটেই ক্ষতিপূৰণৰ কথা আহিব। হয়, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।